আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। দেৰগাঁৱত সদৌ অসম ভিত্তিত কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে 4 জানুৱাৰী দেওবাৰে এদিনীয়া কাৰ্যসূচীৰে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ ইনডোৰ ষ্টেডিয়ামত দেৰগাঁও আছিয়াহাৰা কাৰাটে স্কুলৰ উদ্যোগত কৰণ লোহাৰ সোঁৱৰণী সদৌ অসম মুকলি কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হয়। আমাৰ গোলাঘাট জিলাৰ এটি অগ্ৰণী কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰ দেৰগাঁও আছিয়াহাৰা কাৰাটে স্কুল। এই কাৰাটে স্কুলৰ আমাৰ এগৰাকী সু খেলুৱৈ তথা সু প্ৰশিক্ষক আমাৰ কৰণ লোহাৰ অকালতে মৃত্যুবৰণ কৰিবলগীয়া হ'ল। তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাই দেৰগাঁও আছিয়াহাৰাই আজি তেওঁৰ বৰ্ষপূৰ্তি মানে এবছৰীয়া তিথিৰ পিছত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰিছিলে। আৰু আজিৰ তাৰিখত প্ৰয়াত কৰণ লোহাৰৰ সোঁৱৰণীত দেৰগাঁও আছিয়াহাৰা কাৰাটে স্কুলে আমন্ত্ৰণমূলক সদৌ অসম ভিত্তিত এই কাৰাটে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে। এই কাৰাটে প্ৰতিযোগিতালৈ আমাৰ অসমৰ কেইবাখনো জিলাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা আমাৰ অংশগ্ৰহণ কৰিছে। ক্ৰমেও 300ৰ অধিক প্ৰশিক্ষাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াত কমিটি আৰু টিম কাটা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। গতিকে ইয়াত সুন্দৰভাৱে আয়োজন কৰিছে তেওঁলোকে উদ্যোক্তাসকলে। আৰু অনাগত দিনতো তেওঁলোকৰ এই পদক্ষেপ চিৰস্থায়ী হৈ ৰওক তাৰ কামনা কৰি আমি আকাৰ তৰফৰ পৰা তেওঁলোকলৈ কৃতজ্ঞতা প্ৰকাশে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনুষ্ঠানটি শুভ উদ্বোধন কৰে দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীৰ উপ মহাপৰিদৰ্শক ব্ৰিগেডিয়াৰ চৰণদীপ সিঙে। প্ৰতিযোগিতাত অংশগ্ৰহণ অসমৰ বিভিন্ন জিলাৰ প্ৰায় 300 শতাধিক প্ৰতিযোগীৰ। ছিনিয়ৰ, জুনিয়ৰ আৰু ছাব জুনিয়ৰ তিনিওটা শাখাতে এই মুকলি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। লখিমপুৰ জিলা কাৰাটে সন্থাৰ মই জেনেৰেল ছেক্ৰেটাৰী। মই আহিছোঁ বিচাৰক হিচাপে। সদৌ অসম কাৰাটে সন্থাই নিয়োজিত কৰিছে আজি এই আছিয়াহাৰা কাৰাটে চেম্পিয়নশ্বিপখনত আমাৰ লোহাৰ যিখন মেমৰিয়েল কৰণ লোহাৰ মেমৰিয়েল চেম্পিয়নশ্বিপখনত অংশগ্ৰহণ কৰিবলৈ বহুখিনি ছাত্ৰ ছাত্ৰী আহিছে। তেওঁলোকক আমি বিচাৰক হিচাপে আমি বিবেচনা কৰিব গ'লে তেওঁলোকক বিচাৰ কৰিবলৈ আহিছিলোঁ। সেয়ে আজি খুব সুন্দৰ পৰিৱেশ পাইছোঁ। আজি লাচিত বৰফুকন পুলিচ ট্ৰেইনিং চেণ্টাৰ যিটো ইনডোৰ ষ্টেডিয়ামত আছে, এই ইনডোৰ ষ্টেডিয়ামটোত সুন্দৰভাৱে তেওঁলোকে গোলাঘাট জিলাৰ পৰা দেৰগাঁও আছিয়াহাৰা কাৰাটে সুন্দৰ প্ৰতিযোগিতা আজি পাতিলে। সেয়া আমি অন্তিম পৰ্যায়ত আমাৰ শেষেই হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলক আমি শুভেচ্ছা জনাইছোঁ। এনেদৰে ভাল গেমবিলাক সদায় খেলি থাকিলে তেওঁলোকে উপকৃত হ'ব পাৰিব, ভাল পাৰফৰ্মেঞ্চ পাব সদায়। শ্ৰেষ্ঠ দল হিচাপে প্ৰথম স্থান দখল কৰে দেৰগাঁও আছিয়াহাৰা কাৰাটে স্কুলে। শিৱসাগৰ কাৰাটে স্কুলে দখল কৰে দ্বিতীয় শ্ৰেষ্ঠ দল আৰু তৃতীয় স্থান দখল কৰে বোকাজান কাৰাটে এছ'চিয়েশ্যন দলে। শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পুৰস্কৃত কৰা হয় দেৰগাঁও আছিয়াহাৰা কাৰাটে স্কুলৰ ইয়াছিন ৰহমানক। আজি আমি বহুত প্ৰাউড ফিল কৰিছোঁ যে আমি লাচিত বৰফুকন পুলিচ একাডেমীত এই গেমখন পাতিব পাৰিছোঁ। চেঞ্চে কৰণ লোহাৰৰ মেমৰিয়েলত আমি এই গেমখন পাতিব পাৰিছোঁ। এণ্ড ময়ো পাৰ্টিচিপেট কৰিছিলোঁ এইখন গেমত। ময়ো ছেকেণ্ড প্ৰাইজ পাইছোঁ, কিন্তু একো নাই, ভাল লাগিছে যে ছেকেণ্ড প্ৰাইজ পাইছোঁ। আৰু বহুত ল'ৰা ছোৱালী অসমৰ বেলেগ জেগাৰ পৰা আহিছে পাৰ্টিচিপেট কৰিবলৈ। সেইটোও ভাল লাগিছে যে আমি অৰ্গেনাইজ কৰা গেমখন খেলিবলৈ আহিছে তেওঁলোকে। আমি প্ৰতিবাৰে বেলেগে পাতা গেম খেলি থাকোঁ, কিন্তু এইবাৰ আমি পাতা গেমখন বেলেগ খেলিবলৈ আহিছে। সেইটোও বহুত প্ৰাউড ফিল হয় ভাবিলে। আজি মই ইয়াত দেৰগাঁও আছিয়াহাৰা কাৰাটেৰ এজন ষ্টুডেণ্ট হয়। মই ইয়াত পাৰ্টিচিপেট কৰিছোঁ আৰু বিভিন্ন কামত ছাৰহঁতক সহায় কৰিবলৈ পাই মই অত্যন্ত সুখী হৈছোঁ। আজি আমি এই গেমখন কৰণ ছাৰ, আমাৰ যোনজন চেঞ্চে, তেওঁ এতিয়া বৰ্তমান আমাৰ মাজত নাই। তেওঁৰ মেমৰিয়েলত আমি এটা গেম আৰু মই তাত এটা প্ৰতিযোগী হিচাপে পাৰ্ট লৈ কেনে মোৰ বহুত ভাল লাগিছে আৰু মই গৰ্ব কৰিছোঁ যে মই এইখন দেৰগাঁও আছিয়াহাৰা কাৰাটে স্কুলৰ এটা পাৰ্ট হয়। মই মোৰ চেঞ্চেসকলক সকলোকে সন্মান যাচিম যাতে তেওঁলোকে ইমান ধুনীয়া গেমখন পাতিছে। আমি চবেই ইয়াত পাৰ্টিচিপেট কৰিছোঁ আৰু চবেই ধুনীয়া পাৰফৰ্মেঞ্চ দিছে। বেলেগৰ পৰাও বহুত ষ্টুডেণ্ট আহিছে। মই
চবৰে মাজত এটা ভাগ হ'বলৈ পাই অত্যন্ত সুখী আছোঁ। ধন্যবাদ। আজি আমি কৰণ লোহাৰ মেমৰিয়েল অ'পেন কাৰাটে চেম্পিয়নশ্বিপ পাতিব গৈ আছোঁ অল আছাম পাতি আছোঁ। বৰ্তমান আমাৰ PTC দেৰগাঁও ইনডোৰ ষ্টেডিয়ামত হৈছে। লাচিত বৰফুকন একাডেমি কলাবৰেশ্যন কৰিছে আমাৰ লগত। আৰু লগতে আমি জনাব পাই সুখী হৈছোঁ যে কৰণ লোহাৰ ছাৰ এজন ভাল খেলুৱৈ আছিলে। ৰাষ্ট্ৰীয় আৰু ইণ্টাৰনেশ্যনেল পৰ্যায়ত তেওঁৰ আমাৰ অসমৰ হৈ কিনে প্ৰতিনিধিত্ব কৰিছে, ইণ্ডিয়া হৈ কিনে প্ৰতিনিধিত্ব কৰিব পাৰিছে। আৰু তেওঁ যোৱা বছৰ আপোনাৰ ডিচেম্বৰ 4 তাৰিখে ডিচেম্বৰ 1 তাৰিখে তেওঁ কেঞ্চাৰ হৈ কিনে মানে ঢুকাইছিল। তো তেওঁ আমাৰ ক্লাবৰে এজন সদস্য আছিলে আৰু ব্লেক বেল্ট ফাৰ্ষ্ট ডান আছিলে। তো তেওঁৰ মেমৰিয়েলতে আমি খেলখন পাতিছোঁ আজি। তো আমাৰ ইয়াত অল অসমৰ পৰা প্লেয়াৰ আহিছে খেলিবৰ বাবে। আমাৰ আপোনাৰ ইয়াত 330জনমান আছে প্লেয়াৰ, দুটা শাখাৰে। হয়। লগতে আমি ফাৰ্ষ্ট বেষ্ট টিম, ছেকেণ্ড বেষ্ট টিম আৰু থাৰ্ড বেষ্ট টিম ৰাখিছোঁ। আৰু লগতে বেষ্ট ফাইটাৰ ৰাখিছোঁ গাৰ্লছ এণ্ড বইজ ছাব জুনিয়ৰ শাখাত, য'ত নেকি যিটো শ্ৰেষ্ঠ খেলুৱৈ হ'ব বইজৰ আমি তাতে বেষ্ট ফাইটাৰ দিবলৈ আমি ভাবিছোঁ আৰু গাৰ্লছৰো তেনেকৈ বেষ্ট ফাইটাৰটো দিবলৈ বিচাৰিছোঁ। এইখন আপোনাৰ আমি আয়োজন কৰিছোঁ দেৰগাঁও আছিয়াৰা কাৰাটে স্কুলৰ তৰফৰ পৰা আমি এইখন আয়োজন কৰিব ওলাইছোঁ। আৰু লগতে আমি এইখন আমাৰ লগত লাচিত বৰফুকন একাডেমি কলাবৰেশ্যন কৰিছে। পাতিছে তেওঁলোকে আৰু বহুত বিভিন্ন ধৰণৰ জেগাৰ পৰা যিবিলাক খেলুৱৈসকল সকলো আহিছে, তেওঁলোকৰ বহুত ধন্যবাদ। আৰু খেলখন বহুত ধুনীয়া হৈছে। আৰু কৰণ লোহাৰ যিজন মোৰ বাতৰি তেওঁৰ সোঁৱৰণিতে খেলখন পাতিছে। দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত আমি আছিয়াৰা কাৰাটে অল আছাম কাৰাটে প্ৰতিযোগিতা এখন আয়োজন কৰিছোঁ। আমাৰ ভাতৃ তথা ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ কৰণ লোহাৰৰ নামত। কৰণ লোহাৰ এজন ভাল খেলুৱৈ আছিল। তেওঁ যোৱা বছৰ আমাৰ পৰা আঁতৰি গুচি গ'ল। তেওঁ মেমৰিয়েলতে এই খেলখনি আমি আয়োজন কৰিছোঁ। গতিকে সকলো দৰ্শকক দেখিছে, সকলোৱে সঁহাৰি পাইছোঁ। গতিকে খুব ভাল লাগিছে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট, নিউজ নাও।